শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত মাজুলী সংকুলৰ এখনি বিজ্ঞান মেলা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ফুলনিত অনুষ্ঠিত হয়। এই বিজ্ঞান মেলাত বিজ্ঞান মডেল, বিজ্ঞান প্ৰশ্ন বাচন আৰু বিজ্ঞান পত্ৰ বাচন প্ৰতিযোগিতাত মাজুলী সংকুলৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ সকলো নিকেতনে অংশগ্ৰহণ কৰে। মাজুলী সংকুল প্ৰমুখ দীপেন হাজৰিকাই মেলাখনৰ উদ্বোধন কৰে। শিশু শিক্ষা সমিতি অসমৰ আমাৰ যোৰহাট বিভাগৰ মাজুলী সংকুলৰ আজি বিজ্ঞান মেলা আমাৰ প্ৰতি বছৰে অনুষ্ঠিত হয়। এই সংকুলত যি বিজ্ঞান মেলা হয় ইয়াৰ পৰা যিসকল নিৰ্বাচিত হ'ব তেওঁলোকে বিভাগত গোলাঘাটত অনুষ্ঠিত হ'ব 31 আগষ্টত। তালৈ প্ৰথম স্থান পোৱাসকল তালৈ যাব। ভাল লাগিছে মাজুলীৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল ইমান আগবাঢ়ি গৈছে মানে বিজ্ঞান মডেল বনোৱাৰ ক্ষেত্ৰত সঁচাকৈ মই অভিভূত হৈ পৰিছোঁ। খুব কম দিনৰ ভিতৰতে তেওঁলোকলৈ আমি মেছেজ কৰিছিলোঁ আৰু খুব ধুনীয়াকৈ নিকেতন কেইখনৰ ছাত্ৰ ছাত্ৰীয়ে ধুনীয়া ধুনীয়া মডেল লৈ আহিছে। আপুনি দেখিছেই কি ধুনীয়াকৈ তেওঁলোকে প্ৰেজেণ্টেশ্যন কৰিছে। ইফালে বিজ্ঞান প্ৰশ্ন মঞ্চ হৈ আছে। গতিকে লৈ ভাল লাগিছে। আমাৰ মাজুলীৰ শংকৰদেৱ শিশু নিকেতনৰ সংকুল প্ৰমুখ মহোদয়কে আদি শংকৰদেৱ শিশু নিকেতন ফুলনিৰ এই গোটেই সকলোৱে সহযোগিতা আগবঢ়াইছে। আমাৰ প্ৰধান আচাৰ্যসকলে সহযোগিতা আগবঢ়াইছে। আপ্লুত হৈছোঁ এনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাওক বিজ্ঞান জগতত। আমাৰ ভাল লাগিব, বিজ্ঞানী ওলাওক ইয়াৰ পৰা, ইয়াকে মই কামনা কৰিছোঁ। আজি আমাৰ বিজ্ঞান যি মেলা, এই বিজ্ঞান মেলা আমি আয়োজন কৰিছোঁ আমাৰ সংকুল ভিত্তিত। মাজুলীৰ বিভিন্ন বিদ্যালয়সমূহে ইয়াত অংশগ্ৰহণ কৰিছে, শংকৰদেৱ শিশু নিকেতন, শংকৰদেৱ বিদ্যা নিকেতনসমূহে। আৰু এই অনুষ্ঠানটো আজি প্ৰকৃততে বৰ আকৰ্ষণীয় হৈছে, যিহেতু আমি কম দিনৰ ভিতৰত আমাৰ সংকুলৰ বিজ্ঞান প্ৰমুখ আচাৰ্য জয়ন্ত কলিতা ডাঙৰীয়াই যি কম সময়ৰ ভিতৰত তৎকালীনভাৱে যি কৌশলগতভাৱে তেওঁ এই অনুষ্ঠানটো আয়োজন কৰিলে সঁচাকৈ ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকলে ইয়াত সম্পূৰ্ণ অংশগ্ৰহণ কৰিছে আৰু শংকৰদেৱ শিশু নিকেতন ফুলনি আচাৰ্য তথা পৰিচালনা সমিতিয়ে আমাক যিখিনি ব্যৱস্থা লাগে যাৱতীয় ব্যৱস্থাখিনি কৰিছে অতি সুন্দৰভাৱে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ইমান সুন্দৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিছে, সঁচাকৈ মই অত্যন্ত আনন্দিত সংকুল প্ৰমুখ হিচাপে। তো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা উজ্জ্বল ভৱিষ্যত আছে আৰু এই ভৱিষ্যতে তেওঁলোকে প্ৰতিফলিত কিছু কৰিবলৈ সক্ষম হৈছে। আমি প্ৰথমতে আমি বিদ্যালয় স্তৰত এই প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। বিদ্যালয়ত যিসকল প্ৰথম আৰু দ্বিতীয় আছে তেওঁলোকে আহি সংকুল স্তৰত অংশগ্ৰহণ কৰিছে। সংকুল স্তৰত তেওঁলোকে যিসকল প্ৰথম হ'ব তেওঁলোকে বিভাগলৈ যাব আৰু বিভাগত তেওঁলোকে প্ৰথম হ'ব পাৰিলে তেওঁলোকে প্ৰান্তৰ পিছত সৰ্বভাৰতীয় যিটো অখিল ভাৰতীয় বিজ্ঞান মেলা তাত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। আমি সদ্যহতে 3টা বিষয় লৈছোঁ। প্ৰথম হ'ল মডেল অৰ্থাৎ আৰ্হি প্ৰতিযোগিতা, দ্বিতীয়টো হৈছে পত্ৰ বাচন আৰু তৃতীয়টো বিজ্ঞান প্ৰশ্ন মঞ্চ। এই 3টা আমি সদ্যহতে এই বৰ্ষ আমি পালন কৰিছোঁ। আমাৰ 2-এটা বৰ্ষ অকণমান অসুবিধাৰ কাৰণে আমি সংকুল ভিত্তিত কৰিব পৰা নাছিলোঁ, তথাপি আমি বিভাগ বা প্ৰান্তত অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু এইবাৰ সংকুল ভিত্তিত আমি আয়োজন কৰি তো বৰ ভাল লাগিছে আৰু ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষাগুৰুসকলৰ যি উৎসাহ, এই উৎসাহৰ সঁচাকৈ আমাৰ মনটো বহু ভাল লাগিছে। আৰু ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে আগুৱাই গ'লে আমাৰ উজ্জ্বল ভৱিষ্যত আমি নিশ্চিতভাৱে কামনা কৰিব পাৰোঁ। আৰু আমাৰ সংকুলে বা আমাৰ মাজুলীৰ ছাত্ৰ ছাত্ৰীসকলে অসম তথা ভাৰতবৰ্ষত যে প্ৰতিনিধিত্ব কৰিব পাৰিব এইটো দৃঢ় বিশ্বাস আছে আৰু এই বিশ্বাস আগত ৰাখি আমি কামবোৰ আগুৱাই নিছোঁ। ধন্যবাদ। মাজুলীৰ পৰা বিকাশ শইকীয়াৰ ৰিপৰ্ট, অসম আদিত্য।